গাখীৰ চাহ ভাল পোৱা মই আজিকালি এনেকুৱা এটা চাহ ঘৰতে বনাই খাবলৈ লৈছো যিটো চাহে যে এশটা বেমাৰ ভাল কৰিব পাৰে তাকো সকলোৰে পাকঘৰত থকা এটা বিশেষ বস্তুৰে মোৰ গাখীৰ বিষৰ বেমাৰটো কথাটো বহুতে জানে গতিকে তাৰ কাৰণেও ৰিলিফ পাবৰ কাৰণে এই বিশেষ চাহটোৱে লগতে ইয়াৰ পৰাই বনোৱা এটা তেলেৰে বহুত বেছি সহায় কৰে লগতে কিডনি ষ্টোন হাৰ্টৰ প্ৰব্লেমকে ধৰি মুঠতে এশটা বেমাৰৰ সৈতে যুঁজিবৰ কাৰণে শক্তি দিয়ে গুড মৰ্নিং এভৰিৱান আশা কৰোঁ সকলো ভালে আছে কুশলে আছে নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছো লৈ লৈছো একাপ বিশেষ চাহ বহুত বেছি টেষ্টি লাগিছে যেটো চাহ খাই আছো নহয় আপোনালোকে চাব পাৰে অলপমান ৰঙা অলপমান কলা আসলে এটো একেবাৰে সাধাৰণ চাহ নহয় ইয়াৰ বহুত বেছি বেনিফিটস আছে সৰু অধিক বেমাৰৰ সৈতে যুঁজিবৰ কাৰণে এই বিশেষ চাহটোৱে সহায় কৰে সবতকে বেছি ভাল কথা এই চাহটো মই ঘৰতে বনাইছো একেবাৰে ইজি প্ৰসেছত এটো হৈছে কলঞ্জি চাহ যাক ব্ল্যাক সিড টি বুলিও কোৱা হয় আজি ভিডিওটোৰ বিশেষ এটা ৰেচিপি হৈছে ব্ল্যাক সিড টি যেটো আপোনালোকে ভাবিব নোৱাৰে ফ্যাটস ৰিডিউস কৰিবৰ কাৰণে কিডনি ষ্টনৰ সমস্যা যি সকল ভুগি আছে হে সকলৰ কাৰণে এই চাহটো বহুত বেছি উপযোগী স্কিন ভালে ৰাখিবৰ কাৰণে চুলি বেছি মজবুত হ'বৰ কাৰণে চুলি অকাল পক্কতা যি হয় যে পকা হৈ যায় খুব সোনকালে সেই সমস্যাটো ৰোধ কৰিবৰ কাৰণে এই চাহকাপ বহুত বেছি উপযোগী দিনটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এই অকণমান এই ঘৰুৱা ৰেচিপিটো আপোনালোকক দেখাই আছে বলক ব্ল্যাক সিডস মানে কি হয় আপোনালোকে কনফিউজ নহব এই পাঁচফোৰণখিনি দেখিছলে তাত যে এই কলা কলাটো থাকে যে সেই কলাটোৱে হৈছে কলঞ্জি ব্ল্যাক সিড মানে কি কয় আৰু কালজিৰা বুলিও কয় নেকি এটা বৰ্তনত মই একাপ পানী দি দিছো গেছ জ্বলাই দিছো তাৰ পাছতে এই আৰু আধা চামুচমান জোখা কলঞ্জি ইয়াতে দি দিছো অকণমান আদা অকণমানো দি দিছো তাৰ পাছত অকণমান কলা নিমখ দি দিছো নৰ্মেল নিমখ হলো হৈ যায় কলা নিমখটো ভাল আৰু স্বাস্থ্যৰ কাৰণে তাৰ পিছত কাপটোত মানে একাপ দিছিলো তো আধা কাপ খোৱালৈকে মানে উতলাই থাকিব লাগিব তাৰ পিছত ইয়াৰ ৰেডি আমাৰ চাহ আৰু সকলোকে ভাল কথা কি জানে নে এই চাহটোৱে যে মোৰ যেটো বিষৰ কথা আপোনালোকে নিশ্চয় গম পাইছে চাগে যিসকলে গম নাই পোৱা মই হেতু কথা কৈ দিছো মোৰ এটা গাঁঠিৰ বিষ যেটো ৰুমেটয়েড আৰ্থৰাইটিছ বুলি কয় হেতু বেমাৰত ভুগি আছো বৰ্তমান সময়ত গতিকে আৰ্থৰাইটিছৰ যিকোনো সমস্যা জইন্ট পেইন মানে জইন্ট পেইনৰ ক্ষেত্ৰত ৰিলিফ কৰিবলৈ হলে সেই চাহকাপে মানে বহুত বেছি সহায় কৰে কলঞ্জি মানে কালজিৰা যাক ব্ল্যাক সিড বুলিও কোৱা হয় তাক যে সিডস অফ ব্লেসিং বুলিও কোৱা হয় বহুতে হয়তো নিশ্চয় জানে যিসকলে আয়ুৰ্বেদৰ ক্ষেত্ৰত অকণমান ষ্টাডি কৰিছে তেওঁলোকেতো নিশ্চয় গম পায় মুঠতে এশৰো অধিক বেমাৰৰ সৈতে যুঁজিবৰ কাৰণে এই কালজিৰাই বহুত বেছি সহায় কৰে যেটো আমি ডাইৰেক্ট কলঞ্জি টিয়ে বনাইছো কিন্তু যদি আমি নৰ্মেল যেটো লাল চাহটোত যদি অকণমান কলঞ্জি দিও খাওঁ হেতু বহুত বেছি ফায়দামন্দ হয় ব্ল্যাক সিডছৰ কথা আহিছে যেতিয়া আৰু বিশেষ বস্তু আপোনালোকক আজি দেখাও বুলি ভাবিছো হেতু হৈছে নেচাৰ শিওৰ কলঞ্জি অইল মানে ব্ল্যাক সিডছ অইল যেটোৱে একে কথা যে এশটা বেমাৰৰ সৈতে যুঁজিবৰ কাৰণে ই বহুত বেছি শক্তি দিয়ে ইয়াক আপোনালোকে বিভিন্ন ধৰণে লগাব পাৰে মই অলপ দিনৰ পৰা আসলে এই তেলটো ট্ৰাই কৰিছো চুলিটো ট্ৰাই কৰিছো ইয়াক বিভিন্ন ধৰণে লগাব পাৰে মুখত লগাব পাৰে হাতত লগাব পাৰে চুলিত লগাব পাৰে জইন্ট পেইনত লগাব পাৰে নাভি যে আমাৰ থাকে নাভিৰ কাষে কাষে যদি এই তেলটো অকণমান যদি লগাই থাকে স্কিনৰ বিভিন্ন ধৰণৰ সমস্যা হওক চুলিৰ স্কেল্পৰ বিভিন্ন ধৰণৰ সমস্যা ই নাইকিয়া কৰাৰ ক্ষেত্ৰত বহুত বেছি সহায় কৰে লগতে গেছৰ সমস্যা হৃদৰোগ হওক মানে হাৰ্টৰ প্ৰব্লেম হওক লাগিলে কিডনি ষ্টোন হওক আৰু বহুত বেমাৰৰ লগত যুঁজিবৰ কাৰণে এই তেলটোৱে বহুত বেছি শক্তি দিয়ে মুঠতে কালজিৰাৰ বিকল্প হিচাপে আপোনালোকে এই তেলটো পাৰচেজ কৰিব পাৰে লগাবলৈ একেবাৰে ইজি হয় মই এইটো লগাই থকা কন্টিনিউয়াছলি 1.5 মাহ মান হৈছে আৰু হসাকে ইমান বেছি ভাল পাইছো যিমান যি হওক লাগিলে ৰুমেটয়েড আৰ্থৰাইটিছ যেটো মোৰ যেটো অসুখত মই বৰ্তমান ভুগি আছো বহুতে হতে যে বা ভাল পাইছেনে যেটো অসুখত ভুগি আছো ইমান দিনৰ পৰা সেই অসুখটো ইমান জলদি বুলি নহয় আসলে ভাল কমপ্লিটলি কিউৰ হৈ যোৱাটো একেবাৰে ইজি নহয় গতিকে যিবিলাক জইন্ট পেইন মেডিসিন খাই থাকিলেও যিবিলাক জইন্ট পেইন কেতিয়াবাটো হৈ যায় হাতৰ গাঁঠিৰ হওক আঁঠুৰ হওক সেই জইন্ট পেইনটোত যদি আমি অকণমান কলঞ্জি তেল লগাই পেনি মাসাজ কৰি দিও তেনেহলে বহুত বেছি সহায় কৰে বহুতে আসলে ক'ব পাৰে যে অলপ দিনৰ মূৰত বেলেগ এটা তেল দেখাও অলপ দিনৰ মূৰত বেলেগ এটা তেল দেখাও কিয় মানে কোনটো তেলত আমি বিশ্বাস কৰিম আসলে কি জানেনে সবৰে স্কিন আৰু হেয়াৰ অনুপাতে বেলেগ তেল বিলাকে সুট কৰে কিন্তু মেইনলি মই এটা কথাই কম ইমান বেছি গুণসম্পন্ন অকল চুলিৰ কাৰণে বুলিয়ে নহয় স্কিনৰ কাৰণে বডি ফাংচনৰ কাৰণেও বহুত বেছি ভাল এটা কাম কৰা তেল এটোৰ বাহিৰে আৰু বেলেগ একো নাই ক্লিনিক্যালি এণ্ড ডাৰ্মাটোলজিক্যালি টেষ্টেড হয় কেনেকে ধৰণে আৰু ব্যৱহাৰ কৰিব পাৰো তাৰ এক নম্বৰতে যদি মই কওঁ তেনেহলে আপোনালোকৰ স্কিনটো বহুত বেছি যদি ডাল হৈ গৈছে বহুত ৰুখি হৈ গৈছে ড্ৰাই হৈ যায় চকল বান্ধি যায় সেই স্কিনৰ সেই সমস্যাটোৰ কাৰণে এই তেলটো আপুনি এটুপাল এনেকে লৈ
নৰ্মেলকে মুখত মাসাজ কৰে দেন হৈ যাব নহলে আপুনি সকলো প্ৰবলেমৰ পৰা হাত হাৰিবৰ কাৰণে আপোনাৰ নাভি অংশ যে হে নাভিৰ অংশটো সাৰ্কেলকে ৰাতি শুৱাৰ আগতে মাসাজ কৰিব বিশেষকৈ ঠাণ্ডা দিনত আমাৰ বডি লোশনে কাম নকৰা হৈ যায় যেতিয়া হে বডি লোশনৰ লগত যদি ইয়াৰ কলঞ্জি তেল অকণমান যদি মিক্স কৰি আমি যদি হাত আৰু ভৰিত লগাও তেনেহলে হে ড্ৰাই স্কিনৰ সমস্যাটো ঠাণ্ডা দিনৰ কাৰণে বিশেষকৈ কমপ্লিটলি নাইকিয়া হৈ যায় এতিয়া যে অলপ আগত চাহটো বনালো এটোটো মই অৰিজিনেল কলঞ্জিয়ে বনাইছো আপোনালোকে হে চাহটো যে অকণমান ইয়াৰে 2-3 টোপাল মান ইয়াৰ কলঞ্জিত অইল যদি মিক্স কৰি তাতে গুলি যদি আপুনি খায় অকণমান নিমখৰ সৈতে তেনেহলেও একে ফল পাব বুলি ক'ব পাৰি লগতে চাহৰ লগত নকৰিলেও গৰম পানীৰ লগতো যদি খায় তেনেহলেও এটা বহুত বেছি ভাল কথা হয় জইন্ট পেইনৰ কাৰণে ৰিলিফ পাবৰ কাৰণে একেবাৰে সিম্পল হয় মোৰ এই হাতৰ গাঁঠিটো দেখিছে অকণমান অকামিলা হৈ আছে একদম সিম্পল কে আচলতে এনেকে লগাব দুটোপাল লগালে তাৰ পাছত মাসাজ কৰিলে অলপমান slowly 5-10 মিনিট আপুনি মাসাজ কৰিলে ইমান বেছি একদম হেচি মাসাজ কৰিব নালাগে আৰু লাহে লাহে এই বিষৰ পৰা আপুনি নিজে নিজে পৰিত্ৰাণ পাবলৈ ল'ব অকল হাতৰ গাঁঠি বুলিয়ে নহয় ভৰিৰ গাঁঠি হওক কঁকালৰ বিষ হওক সকলো ক্ষেত্ৰতে মুঠতে জইন্ট পেইনৰ সমস্যাৰ কাৰণে এই তেলটো মই বহুতে বেছি উপযোগী পাইছো লগাবলৈ একেবাৰে সহজ চুলিৰ ক্ষেত্ৰত নৰ্মেল আপুনি ডেইলি ৰুটিনত কেনেকে অইল লগায় অইল মাসাজ কৰে তেনেকৈ আপুনি লগাব পাৰে নহলে ৰাতি শুৱাৰ আগতেও আপুনি লগাই থৈ ৰাতিপুৱা ধুই দিব পাৰে নহলে 15-20 মিনিটৰ আগতে লগাই মাসাজ কৰি তাৰ পাছতো ধুই দিব পাৰে আপোনালোকৰ নিজৰ চইচ আপুনি কেনেকে কমফৰ্টেবল হয় আসল একদম নৰ্মেল ৰুটিনত আমি যেনেকে তেল লগাও সেম তেনেকে ধৰণে লগাব লাগে 4-5 টোপাল একেবাৰতে লগাই তাৰ পাছতে একদম চুলিৰ গুৰিত বিশেষকৈ গুৰিটো হেতা তেল লগোৱাটো বহুত বেছি প্ৰয়োজন যেনেকে আমি গছ পাতত পানী দিও তেনেকে চুলিৰ কাৰণে তেল লগাটো বহুত বেছি প্ৰয়োজন তাৰ পিছত আমি ধুই দিম সো হেতুৰ কথা যদিও মই দিনটো কন্টিনিউ কৰিম বুলি ভাবিছিলো ভিডিওটো কিন্তু ইমানখিনি কথা কৈ থাকোতে বহুত দীঘলীয়া হৈ গ'ল ভিডিওটো ভাবিছো আজি কন্টিনিউ নকৰো নেক্সট ভিডিওত পুনৰবাৰ লগ পাম গতিকে আজি ভিডিওটো কমপ্লিটলি ইনফৰমেটিভ ওয়েট লগলো আৰু আপোনালোকে যদি বিচাৰে তেনেহলে ডেসক্ৰিপচনত সকলো ব্লাই লিংক আছে পাৰচেজ কৰিব পাৰে আৰু এটা কথা ক'বচোন দে আপোনালোকে বাৰু এই কালজিৰাটোৰ আমি সদায় কিচেনত ইউজ কৰা এই কালজিৰাটোৰ এই কলঞ্জিটোৰ ইমানখিনি ফায়দা আছে বুলি জানিছিলেনে হেতু কিন্তু কমেন্ট কৰিব নাপাহৰিব দেই আজি আহিছো বাই বাই লাভ ইউ অল